কেনেকুৱা সময়ত বাবিলনীয়াবিলাকে নিনবী ধ্বংস কৰিছিলহি আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহুম ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই নহুম ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ২ৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি নহুম ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৪ৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ঈশ্বৰ এজন ঈৰ্ষাপৰায়ণ ঈশ্বৰে বিচাৰে তেওঁৰ লোকসকলে যাতে কেৱল তেওঁকে সেৱা উপাসনা কৰে যেতিয়া কোনো লোকে ঈশ্বৰক পিঠি দি আনফালে ঘূৰি যায় বা পাপৰ ফালে ঘূৰি যায় আৰু যেতিয়া তেওঁলোকে নিজকে সেইবোৰৰ ওচৰত সমৰ্পণ কৰে তেতিয়া ঈশ্বৰে ঈৰ্ষা কৰে ঈশ্বৰে বিচাৰে আমি যাতে আমাৰ সমস্ত মনেৰে কেৱল তেওঁকে আৰাধনা কৰো ঈশ্বৰ ক্ৰোধত ধীৰ ঈশ্বৰে জোনা ভাৱবাদীক নিনবিলৈ পঠিয়াইছিল তেওঁলোকক মন পালটন কৰিবলৈ হকিয়াই দিবলৈ যাতে তেওঁলোকৰ ভয়ংকৰ পাপৰ বাবে তেওঁলোক ধ্বংস হ'ব লগা নহয় যাতে ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিব পাৰে সমগ্ৰ নিনবী নগৰে অনুতাপ কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিল আৰু এক বৃহৎ পৰিৱৰ্তন ঘটিল আমি কম যে এক বৃহৎ পুনৰুজ্জীৱন উঠিল অৱশ্যে হেয়া বৰ বেছি দিন নাথাকিল ঈশ্বৰ ক্ৰোধত ধীৰ কিন্তু এই নিনবী এতিয়া নিজৰ পুৰণি পদ্ধতিলৈ ঘূৰি আহিছে জোনাৰ ১০০ বছৰৰ পাছত নহুমে কৈছে যে সময় হ'ল আৰু নিনবীলৈ ঈশ্বৰৰ বিচাৰ আহি আছে ঈশ্বৰে দুষ্টক শাস্তি নিদিয়াকৈ নাথাকে ক্ৰোধত ধীৰ হিচাপে তেওঁ মন পালটনৰ সময় দি থাকে যদিও সময়ত শাস্তিও দিয়ে যদিহে মন পালটন নকৰে ঈশ্বৰে সাগৰক তিৰস্কাৰ কৰে আৰু শুকুৱাই আৰু সকলো নদী শুকুৱাই ঈশ্বৰে ইতিমধ্যে এই কাম কৰি নিজৰ শক্তি দেখুৱাইছিল তেওঁ লোহিত সাগৰ শুকুৱাইছিল আৰু জৰ্ডন নদীও শুকুৱাইছিল বাছান কাৰ্মেল আৰু লিবানন আছিল সেই দেশৰ ৩টা উৰ্বৰ অঞ্চল সকলো ধৰণৰ খেতি তাত কৰা হৈছিল আৰু তাৰ মাটি আছিল অতি উৰ্বৰ কিন্তু নহুমে জনাই দিছে যে ঈশ্বৰৰ দণ্ড হিচাপে তালৈ নামি আহিব খৰাং বতৰ তেওঁ সৃষ্টিকৰ্তা আৰু তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সংৰক্ষকো তেওঁই ইয়াক একেলগে ধৰি ৰাখিছে পাহাৰবোৰ তেওঁ কপাই পাহাৰবোৰ গলি যায় ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ সময়ত ঈশ্বৰৰ বিশেষ শক্তি প্ৰকাশ পায় প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত প্ৰিয় শ্ৰোতা আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে ঈশ্বৰেই সৃষ্টিকৰ্তা গোটেই প্ৰকৃতি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ তেওঁৱেই নিয়ন্ত্ৰণকৰ্তা তেওঁৱেই মুক্তিদাতা আৰু তেওঁৱেই বিচাৰকৰ্তাও এতিয়া বাইবেলৰ পৰা পাঠ কৰোঁ হওক নহুম ১ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদটো প্ৰথমতে পাঠ কৰিম আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছোঁ ইয়াত এনেদৰে লিখা আছে তেওঁ সমুদ্ৰক ধমকি দি শুকুৱাই আৰু আটাই নদ নদী শুকান কৰে বাছান আৰু কৰ্মিল লেৰেলা পৰে আৰু লিবানোনৰ ফুল জয় পৰে ঈশ্বৰে যে এই কাম কৰিব পাৰে সেইটো তেওঁ ইতিমধ্যেই দেখুৱাই থৈছে তেওঁ লোহিত সাগৰ আৰু জৰ্ডন নদী শুকুৱাই পেলাইছিল বাছান কৰ্মিল আৰু লিবানোন সেই দেশৰ ৩টা অতি সাৰুৱা অঞ্চল কৰ্মিল আচলতে অস্দ্ৰেলন উপত্যকা আৰু তাৰ মুখ্য নগৰ আছিল মেগিডো এইটো আচলতে পৃথিৱীৰ অতি সাৰুৱা ঠাইৰ ভিতৰত পৰে যেতিয়া আমি সেই ঠাইৰ পৰা আৰু উত্তৰলৈ লিবানোনৰ উপকূলেৰে বেইৰুটৰ পৰা একেবাৰে প্ৰাচীন তুৰ নগৰৰ ভগ্নাৱশেষৰ পিনে চাওঁ আমি অতি সুন্দৰ অঞ্চল দেখা পাওঁ বছৰৰ বসন্তকালত ফল ফলি থকা গছ-গছনি আৰু সুদূৰত বৰফে ঢকা পাহাৰ বিভিন্ন ধৰণৰ ফল মূল উৎপন্ন হোৱা এই অঞ্চলটো সঁচাকৈ অতি সাৰুৱা নহুম ভাৱবাদীয়ে কৈছে যে এটা খৰাং বতৰ আহিব 1930 চনত অহা
ধূলিৰ ধুমুহা কেইটামানৰ কথা আপোনালোকৰ কিছুমানে হয়তো শুনিছে। আমি ভাবোঁ সেইবোৰ ঈশ্বৰৰ পৰা অহা সুধবিচাৰৰ দণ্ড যেন আছিল। সেই সময়ত যদি কোনো ধৰণৰ পুনৰ জাগৰণ ঘটিলেহেঁতেন, তেনেহ'লে নিশ্চয় দ্বিতীয় মহাসমৰ নহ'লহেঁতেন। আৰু তাৰ পাছৰ পৰা যিবোৰ ঘটিছে সেইবোৰৰ সৈতে মানৱ জাতি জড়িত হ'ব লগা নিশ্চয় নহ'লহেঁতেন। কিন্তু ঈশ্বৰৰ পৰা অহা সেই সুধবিচাৰে দেশখনলৈ সেই সময়ত কোনো বাৰ্তা আনি নিদিলে, আৰু যদিও কিবা বাৰ্তা আছিল, মানুহে তালৈ কাণসাৰ নকৰিলে। 5 নম্বৰ পদ, তেওঁৰ ভয়ত পৰ্বতবোৰ কঁপে আৰু গিৰিবোৰ পমি যায়। তেওঁৰ আগত পৃথিৱী, এনেকি জগতখন আৰু তাৰ আটাই নিবাসী দাং খায়। ঈশ্বৰেই সৃষ্টিকৰ্তা আৰু তেওঁৱেই এই বিশ্ব ব্ৰহ্মাণ্ডৰ সংৰক্ষণকৰ্তাও। তেওঁৱেই এইখন ধৰি ৰাখিছে। তেওঁৰ ভয়ত পৰ্বতবোৰ কঁপে আৰু গিৰিবোৰ পমি যায়। ইয়াত আচলতে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগিৰণৰ কথাটো বুজোৱা হৈছে। আচলতে এনে যিকোনো ঘটনাৰ মূলতে তেওঁৱেই বুলি আমি ধৰিব পাৰোঁ, বানপানী, ভূমিকম্প ইত্যাদি। কিন্তু এইবোৰ ঘটনাৰ সময়ত যিমানবোৰ মানুহৰ মৃত্যু হয়, তাৰ বাবে ঈশ্বৰক জগৰীয়া নকৰিব। কাৰণ মানুহক ঈশ্বৰে বিশেষ চিন্তা বুদ্ধি দিছে, আৰু চিন্তা বুদ্ধিয়ে কয় যে মানুহে নদীৰ ওপৰত বা একেবাৰে ওচৰত বানপানীৰ বিপদ থকা ঠাইত ঘৰ বান্ধিব নালাগে। আজি বহুতো এনেকুৱা ঠাইৰ মানুহে ঈশ্বৰলৈ কাণ পতা উচিত। আমাৰ ঠাইলৈ ভূমিকম্প আহিব ধৰিছে বুলি আমি শুনি থাকোঁ। হয়তো আমি সেই সাৱধানবাণীলৈ কাণ পতা উচিত। যদিহে কাণ নিদি আমি বিপদজনক অৱস্থাতেই বাস কৰি থাকোঁ, তেতিয়া সঁচাকৈয়ে ভূমিকম্প আহি কোনো আত্মীয় স্বজনৰ মৃত্যু ঘটিলে আমি নিশ্চয় ঈশ্বৰক দোষ দিব নোৱাৰোঁ। কাৰণ তাৰ বাবে ঈশ্বৰ দোষী নহয়, দোষী আমিহে। আমি সকলো জানোৱেই আমি হয়তো আন ঠাইলৈ যোৱাটো নিৰাপদ, কিন্তু আমি বেছিভাগ লোকেই নিজৰ ঠাইখন ভাল পাওঁ। গতিকে আমি নিজৰ ঠাইতেই থাকি যাওঁ আৰু যি হয় দেখা যাব বুলি তাতেই বাস কৰি থাকোঁ। ঈশ্বৰে এই প্ৰকৃতি নিয়ন্ত্ৰণ কৰে, কিন্তু তেনেকুৱা বিপৰ্যয় ঘটিলে আমি ঈশ্বৰক দোষ দিব নোৱাৰোঁ। সেইবোৰৰ বাবে মানুহে দোষী। মানুহে নদীৰ বেছি ওচৰত নাইবা ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থকা ঠাইত নথকাটোৱেই বেছি নিৰাপদ। এতিয়া 6 নম্বৰ পদটো পঢ়ি দিম। তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ'ব পাৰে? তেওঁৰ প্ৰচণ্ড কোপত কোনে তিষ্ঠিব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিবৰ্ষণৰ নিচিনা হয়, আৰু তেওঁৰ দ্বাৰাই শিলবোৰ দুখৰ দুখৰকৈ ভঙা হয়। মানুহে এই কথা শিকিছে যে আমি প্ৰকৃতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰোঁ। এজন বিখ্যাত লিখকে 3খন বিখ্যাত গ্ৰন্থ লিখিছিল। তেওঁ লেছ মিজাৰেবলছ নামৰ গ্ৰন্থত দেখুৱাইছে যে সমাজেই মানুহৰ শত্ৰু। দ্য হাঞ্চবেক অফ নটৰডেম পুস্তকত তেওঁ লিখিছিল ধৰ্মকেই মানুহৰ শত্ৰু বুলি। আৰু তাৰ পাছত দ্য টয়লাৰ্ছ অৱ দ্য চি নামৰ গ্ৰন্থ লিখি তেওঁ দেখুৱাইছে যে প্ৰকৃতিয়েই মানুহৰ শত্ৰু। আচলতে এই তিনিওটা ক্ষেত্ৰত মানুহ কেনেদৰে আগবাঢ়ে সেইটোহে গুৰুত্বপূৰ্ণ কথা। ধৰ্ম মানুহৰ বাবে প্ৰায়েই শত্ৰুৰ নিচিনা হৈ আহিছে। এই সমাজখনো মানুহৰ শত্ৰুৰ নিচিনা হয়। আজিৰ এই সভ্যতা অনুগ্ৰহৰ পক্ষত নাই, সেই কথা নিশ্চয় নিশ্চিত। প্ৰকৃতিও মানুহৰ শত্ৰুস্বৰূপ হ'ব পাৰে, কিন্তু মানুহৰ বন্ধুও হ'ব পাৰে। কিন্তু আমি যদি প্ৰকৃতিৰ বিৰুদ্ধে যুদ্ধ কৰিব খোজোঁ, তেতিয়াহ'লে কিন্তু কেতিয়াও আমি জয়যুক্ত হ'ব নোৱাৰোঁ। আচলতে সেই পণ্ডিতজনে তেওঁৰ গ্ৰন্থকেইখনৰ যোগেদি এই কথাকেই প্ৰতিপন্ন কৰিব খুজিছিল। তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ'ব পাৰে? তেওঁৰ প্ৰচণ্ড কোপত কোনে তিষ্ঠিব পাৰে? এই প্ৰশ্নটো কৰা হৈছিল সৰ্বশক্তিমান ঈশ্বৰৰ কৰুণা প্ৰত্যাখ্যান কৰা নিনবীবাসীৰ প্ৰতি। এই প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত আছেনে বাৰু? যদিহে আপুনি পৰিত্ৰাণ পোৱা লোক নহয়,
তেনেহ'লে আপোনাক আমি এই প্ৰশ্নটোকেই কৰিব বিচাৰোঁ। হয়তো আপুনি নিজৰ ধাৰ্মিকতা আৰু সততাৰ ওপৰত ভৰসা কৰি আছে, পাপ সম্পূৰ্ণৰূপে ঘীন কৰা আৰু সেই পাপৰ সুধবিচাৰ কৰিবলৈ সাজু পবিত্ৰ ঈশ্বৰৰ সন্মুখত আপুনি থিয় দিব পাৰিব বুলি সঁচাকৈয়ে ভাবেনে? সেই পবিত্ৰ ঈশ্বৰৰ পবিত্ৰ উপস্থিতিত আপুনি নিজৰ ওপৰত ভৰসা কৰি থিয় দিবলৈ সক্ষম হ'বনে? চিন্তা কৰি চাওকচোন। এজন বিখ্যাত লেখকে এটা গল্প লিখিছিল আৰু তাত নৰকৰ পৰা স্বৰ্গলৈ চলা বাছ যাত্ৰা এটাৰ কথা লিখিছে। কাল্পনিক কথা অৱশ্যে। এই বাছ যাত্ৰাৰে নৰকৰ পৰা মানুহবোৰ স্বৰ্গলৈ যাব পাৰে। বাছখন মানুহেৰে ভৰা আৰু বাছখন স্বৰ্গ পোৱাৰ পাছত তাৰ এঠাইত ৰখা হ'ল। বাছখনৰ ড্ৰাইভাৰে বাছত থকা সকলো লোককে ক'লে, আবেলি 4টা বজাত বাছখন আকৌ ঘৰলৈ উভতি যাব। ঘৰ মানে অৱশ্যে নৰক। আৰু সেই 4টা বজাত বাছখন কিন্তু আকৌ মানুহেৰে একেবাৰে ভৰি পৰিল। প্ৰত্যেকজন লোক আকৌ বাছখনলৈ উভতি আহিল। বাছৰ ড্ৰাইভাৰজনে কৈছিল, আপোনালোকে ইচ্ছা কৰিলে ইয়াতে থাকিও যাব পাৰে। কিন্তু মানুহবোৰ থাকি নগ'ল। কিয় বাৰু? কাৰণ মানুহবিলাকে বিচাৰি পালে যে স্বৰ্গত তেওঁলোকৰ বাবে ক'তো ঠাই নাই। অতীতৰ বিখ্যাত সাধু এজনে এই বুলি কৈছিল, মই পাপেৰে সৈতে স্বৰ্গলৈ যোৱাতকৈ পাপহীনভাৱে নৰকলৈ যাবলৈকেই ভাল পাম। কিমান ডাঙৰ কথা। প্ৰিয় শ্ৰোতা, পাপী লোকে স্বৰ্গত কেতিয়াও ঠাই বিচাৰি নাপায়। পাপী লোকৰ বাবে স্বৰ্গত কোনো ঠাই নাই। আমি নিজৰ ধাৰ্মিকতাৰে, নিজৰ চেষ্টাৰে, নিজৰ প্ৰচেষ্টাৰে স্বৰ্গত কেতিয়াও ঠাই বিচাৰি নাপাওঁ। তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় দিব পাৰে? যদিহে আপোনাৰ কোনো পৰিত্ৰাতা নাই, তেনেহ'লে আপুনি পাপী ৰূপে পবিত্ৰ ঈশ্বৰৰ আগত কেনেকৈ থিয় হ'ব পাৰে? আপুনি থিয় হ'ব পাৰিব বুলি ভাবি আছে নেকি? প্ৰিয় শ্ৰোতা, সেই সম্ভাৱনা একেবাৰে নাই। পৰিত্ৰাতা অবিহনে তাত আপুনি কোনোমতেই থিয় দিব নোৱাৰে। ঈশ্বৰে প্ৰিয়জনা অৰ্থাৎ খ্ৰীষ্টত আমাক গ্ৰহণ কৰা আৰু আমি খ্ৰীষ্টত থকা মানে আমি ঈশ্বৰৰ উপস্থিতিত থিয় দিব পৰা হোৱাকেই বুজায়। আমি খ্ৰীষ্টত আশ্ৰয় লোৱাৰ পাছত সেই খ্ৰীষ্টত থাকিহে আমি ঈশ্বৰৰ সন্মুখত থিয় দিব পৰা হওঁ। আমাৰ নিজৰ ধাৰ্মিকতাৰ বাবে নহয়, একমাত্ৰ খ্ৰীষ্টৰ ধাৰ্মিকতাৰ বাবেহে। আমাৰ নিজৰ পবিত্ৰতাৰ বাবে নহয়, একমাত্ৰ খ্ৰীষ্টৰ পবিত্ৰতাত আমি আশ্ৰয় লোৱাৰ বাবেহে আমি থিয় দিব পৰা হওঁ। নহুমে ইয়াত এটা অতি গুৰুত্বপূৰ্ণ নীতি আগবঢ়াইছে। ঈশ্বৰে পাপৰ বিচাৰ কৰি শাস্তি বিহিবই লাগিব। যদিহে ঈশ্বৰে পাপৰ দণ্ড নিদিয়ে, তেনেহ'লে ঈশ্বৰত কিবা দোষ থকাহে বুজাব। নহুমে ঈশ্বৰৰ ক্ষমতা আৰু ক্ৰোধৰ কথা কৈ আচলতে যিহুদাৰ লোকসকলক সৰ্বশক্তিমান ঈশ্বৰৰ পৰা পোৱা সুৰক্ষাৰ আশ্বাস দিছিল, কাৰণ অচুৰীয়াবিলাকে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হৈ আছিল। 7 নম্বৰ পদটো পঢ়ি দিম। জিহুৱা মংগলময়, সংকটৰ দিনা তেওঁ দৃঢ় কোঠস্বৰূপ। তেওঁ তেওঁত আশ্ৰয় লোৱাবিলাকক জানে। জিহুৱা মংগলময়। আমি এই কথাটো মনত ৰখা উচিত। গীত ৰচকে কি কৈছিল সেই কথা আমি মনত পেলোৱা উচিত। পাঠ কৰি দিছোঁ। গীতমালা 107 নম্বৰ গীতৰ 1 আৰু 2 নম্বৰ পদ দুটা। জিহুৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। এই বুলি জিহুৱাৰ দ্বাৰাই মুক্ত হোৱা সকলোৱে কওক। মুক্তি লাভ কৰা লোকে যদি এই বুলি নকয়, তেনেহ'লে আন কোনেও আৰু নকয়। গতিকে এই অযোগ্য দাসে হ'লে এই বুলি ক'ম, জিহুৱা মংগলময়। ঈশ্বৰ মংগলময়। প্ৰিয় শ্ৰোতা, এইটো জানিবলৈ পাই আমাৰ নিশ্চয় ভাল লগা উচিত। আপুনি কোন, আপুনি ক'ত থাকে বা আপুনি কেনেকুৱা, সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আমি এটা কথা হ'লে নিশ্চিতভাৱে জানো যে ঈশ্বৰে আপোনাক ভাল পায় আৰু ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিব বিচাৰে আৰু উদ্ধাৰ কৰিব পাৰে। যদিহে আপুনি পৰিত্ৰাণ লাভ কৰা লোক নহয়, তেনেহ'লে নিশ্চয় আপুনি
ঈশ্বৰৰ ওচৰলৈ অহা নাই, কাৰণ তেওঁ আপোনাক উদ্ধাৰ কৰিব পাৰে আৰু তেওঁৰ ওচৰলৈ আপুনি আহিলে তেওঁ আপোনাক উদ্ধাৰ কৰিবই। জিহুৱা মংগলময়। এইটো শাস্ত্ৰৰ এটা স্বতঃসিদ্ধ কথা আৰু জীৱনৰো এটা স্বতঃসিদ্ধ কথা। জিহুৱা মংগলময়। সংকটৰ দিনা তেওঁ দৃঢ় কোঠস্বৰূপ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কিবা সংকটত পৰি আছে নেকি? আপুনি কিবা বিপদত পৰি আছে নেকি? আপুনি বাৰু এটা উত্তম আশ্ৰয়, নিশ্চিত আশ্ৰয় বিচাৰেনে? আপুনি এটা নিৰাপদ আশ্ৰয় বিচাৰেনে? ঈশ্বৰেই আপোনাৰ বাবে প্ৰয়োজনীয় সেই কোঠ, সেই দুৰ্গ বা সেই আশ্ৰয়। তেওঁত আশ্ৰয় লোৱাবিলাকক জানে। কি সুন্দৰ কথা। প্ৰিয় শ্ৰোতা, মই এই কথা ভাবি ভাল পাওঁ যে ইফাল সিফাল কৰাৰ মাজত মই হেৰাই নাযাওঁ। মই জন অৰণ্যত হেৰাই নাযাওঁ। যেতিয়া মই কোনো এখন মহানগৰলৈ যাওঁ, তেতিয়া মোৰ এনেকুৱা লাগে যেন পৃথিৱীৰ সকলোবিলাক ঠাইৰ মানুহবোৰ আহি তাতহে একেলগে গোট খাইছেহি। বাকী সকলোবিলাক ঠাই যেন খালী হৈ গৈছে। তাৰ পাছত আন এখন মহানগৰলৈ গ'লে এনেকুৱা লাগে যেন মানুহবোৰ মোৰ লগে লগে সেইখন মহানগৰলৈ গুচি গ'ল। মুঠতে সকলো পিনে জন অৰণ্য। আমি যি মহানগৰলৈকে নাযাওঁ কিয়, যি মহাপ্ৰদেশলৈকেই নাযাওঁ কিয়, সকলো পিনে কেৱল মানুহেই মানুহ আমি দেখা পাওঁ। ইমানবোৰ মানুহ দেখি আমাৰ বাৰু মনত কেনেকুৱা লাগে? আমাৰ বাৰু এনেকুৱা নালাগেনে? ঈশ্বৰে মোৰ নামটো বাৰু মনত ৰাখিছেনে? মই যে খ্ৰীষ্টতেই মোৰ বিশ্বাস স্থাপন কৰিছোঁ, সেইটো বাৰু তেওঁ মনত ৰাখিছেনে? কিন্তু এই কথা জানি আমি আনন্দিত হোৱা উচিত যে শাস্ত্ৰত এই বুলি কৈছে, তেওঁত আশ্ৰয় লোৱাবিলাকক জানে। প্ৰিয় শ্ৰোতা, আপোনাৰ নাম মনত ৰাখি থবৰ কাৰণে তেওঁ কোনো কম্পিউটাৰৰ প্ৰয়োজন নাই। আচলতে তেওঁৰ হৃদয়ত আপোনাৰ নাম লিখা আছে, যদিহে আপুনি তেওঁত আশ্ৰয় লৈছে। তেওঁৰ হাতৰ তলুৱাত আপোনাৰ নাম লিখা আছে, যদিহে তেওঁ আপোনাৰ বাবে আগবঢ়োৱা সেই পৰিত্ৰাণ গ্ৰহণ কৰিছে। তেওঁ আপোনাক জানে। তেওঁত বিশ্বাস কৰা প্ৰতিজনকেই তেওঁ জানে। এতিয়া 8 নম্বৰ পদটো চাওঁ হওক। কিন্তু প্লাৱন কৰোঁতা ঢল পানীৰ দ্বাৰাই তেওঁ সেই নগৰৰ ঠাই সম্পূৰ্ণকৈ অন্ত কৰিব আৰু নিজৰ শত্ৰুবোৰক আন্ধাৰলৈ খেদিব। ঈশ্বৰে সেই অচুৰীয়াবিলাকক পৰাস্ত কৰি ধ্বংস কৰিব। প্লাৱন কৰোঁতা ঢল পানী মানে আমি নদীৰ দুয়োপাৰে পানী বাগৰি গৈ প্ৰচণ্ড বানপানী আনি প্ৰচণ্ড ধ্বংসকাৰ্য চলোৱা ছবি এখন দেখা পাওঁ। ইয়াত ঢল পানী মানে নিনবী নগৰ ধ্বংস কৰি পেলোৱা সেই বাবিলনীয় সৈন্যবাহিনীক বুজোৱা হৈছে বুলি বিশ্বাস কৰা হয়। ইতিহাসবিদসকলে কয় যে টাইগ্ৰীছ নদী হঠাতে ফেনে ফুটুকাৰে উপচি আহি নিনবী নগৰখনৰ বানপানী বাধা দিয়া গেটবোৰ আৰু ৰাজপ্ৰাসাদৰ ভেটিবোৰ উটুৱাই নিয়াৰ পাছতহে বাবিলনীয় সৈন্যবাহিনী আহি নগৰখন ধ্বংস কৰিব পাৰিছিল। নিজৰ শত্ৰুবোৰক আন্ধাৰলৈ খেদিব। এই কথাষাৰে আমাৰ মনলৈ আনে মানুহে পাবলগীয়া অনন্ত শাস্তিৰ সেই ঠাইখনৰ কথা। হেৰাই থকা লোকসকলৰ শেষ গতি অন্ধকাৰতেই হ'ব বুলি শাস্ত্ৰত বেছিকৈ উল্লেখ কৰা হৈছে। জুইৰ কথাটো অৱশ্যে ইমান বেছিকৈ উল্লেখ কৰা হোৱা নাই, আৰু ইয়াতো অন্ধকাৰৰ কথাই উল্লেখ কৰা হৈছে। নিজৰ শত্ৰুবোৰক আন্ধাৰলৈ খেদিব। প্ৰভু যীশুৱে এই বুলি কৈছিল। পাঠ কৰি দিছোঁ মথিয়ে লিখা শুভবাৰ্তা 8 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। কিন্তু ৰাজ্যৰ সন্তানবিলাকক বাহিৰৰ আন্ধাৰত পেলোৱা হ'ব, তাতে ক্ৰদন আৰু দাঁত কৰচনি হ'ব। আপোনালোকে মথিয়ে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদটোও পঢ়ি চাব পাৰে। মথি 22:13। সঁচাসঁচি জুয়ে কেৱল শৰীৰটোতহে প্ৰভাৱ পেলাব পাৰে, আত্মিক প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা আৰু কৰিবলগীয়া কাম নকৰা বুলি হঠাতে উপলব্ধি কৰি যি অনুশোচনাৰ জুই জ্বলি উঠিব, সেই কথাটো ভাবি চাওকচোন। অনন্তকালৰ বাবে হেৰাই যাবলগীয়া হোৱা অৱস্থাৰ যি অন্ধকাৰ, সেই কথাটো ভাবি চাওকচোন। আপুনি কলৈ গৈ আছে সেইটো একেবাৰে দেখা নোপোৱাৰ অন্ধকাৰৰ কথাটোকেই ভাবি চাওকচোন।
সেয়েহে আমি ভাবোঁ যে জুইতকৈ অন্ধকাৰেহে নৰকৰ ভয়াৱহতাৰ কথাটো বেছি ভালকৈ চিত্ৰিত কৰে। হয়তো আপোনাৰ বাবে এইটো এটা নতুন ধৰণৰ চিন্তা হ'ব পাৰে, কিন্তু ঈশ্বৰৰ বাক্যৰ আধাৰত এই কথাটো ধ্যান কৰি চাবলৈ আমি আপোনাক অনুৰোধ জনাব খোজোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ অৱস্থাটো বুজি পাইছেনে? আপুনি কলৈ গৈ আছে আপুনি জানেনে? আপুনি খ্ৰীষ্টই আগবঢ়োৱা অনন্তকলীয়া সেই নিৰাপদ আশ্ৰয় পাইছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নহুমৰ যুগেৰে ঈশ্বৰে জনাই দিছিল যে তেওঁ নিনবীক অচুৰীয়াবিলাকক ধ্বংস কৰিব। এটা প্ৰবল বানপানীৰ কথা কোৱা হৈছে, য'ত এনে এখন নদীৰ ছবি দিয়া হৈছে যিখন নদীৰ পাৰ উফন্দি উঠিছে আৰু গতি কৰাৰ লগে লগে ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা নিনবীক জয় কৰা বেবিলনীয়াসকলৰ আক্ৰমণাত্মক বিশাল সৈন্যবাহিনীক বুজোৱা হৈছে বুলি বুজা যায়। পঢ়িবলৈ পোৱা যায় যে বেবিলনৰ সৈন্যবাহিনীয়ে নিনবী আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল যেতিয়া টাইগ্ৰিছ নদী হঠাতে উপন্দি উঠিছিল আৰু নগৰখনৰ বানপানীৰ দুৱাৰ আৰু ৰাজপ্ৰসাদৰ ভেটিবোৰ উটুৱাই লৈ গৈছিল। এনেদৰে নহুমৰ ভাৱবাণী ফলিয়াইছিল। বাবিলনীয়াবিলাকে অচৰীয়াবিলাকক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু, তুমি যি সুন্দৰ সময় তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু, তেওঁলোকে যি বাক্য অধ্যয়ন কৰি আছে এই বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক সম্পূৰ্ণৰূপে প্ৰভু শুধৰণি কৰিব পাৰে আৰু প্ৰভু তেওঁলোকে কোনটো শুদ্ধ সেই সকলোবিলাক যাতে সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ইছৰাইল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কোনখন ৰাজ্যৰ সৈন্যবাহিনী নিনবী নগৰখনক ধ্বংস কৰিছিল? অপশ্যন এ, ইছৰাইল। অপশ্যন বি, জিহুদা। অপশ্যন চি, বাবিল। অপশ্যন ডি, মিছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।